আপোনালোকৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইমে বিগ ব্ৰেকিং মুহূৰ্তত হিন্দু প্ৰধান অঞ্চলত হজাত মুছলমান লোকে সোমোৱাৰ প্ৰচেষ্টা কৰিছে আৰু ইয়াৰ পিছতে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। শ হিন্দু লোক ওলাই আহিছে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কোনো পৰ্যায়ে সেই অচিনাকি মুছলমান লোকক তাত সোমাবলৈ দিয়া নহ'ব বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰ প্ৰশাসনলৈ দাবী জনাইছে যে কেতিয়াও এই কথা মানি লোৱা নহ'ব, তেওঁলোকক শীঘ্ৰেই স্থানৰ পৰা আঁতৰাই পঠাবলৈ প্ৰশাসনক দাবী জনাইছে। অৱশ্যে জনাইছো ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। হোজাইত উত্তপ্ত পৰিস্থিতি, হিন্দু জনবহুল এলেকাত মুছলমান পৰিয়ালৰ বসবাসৰ চেষ্টা আৰু ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে হোজাইৰ হিন্দু প্ৰধান অঞ্চল। স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কোনো পৰ্যায়ে অচিনাকি মুছলমান লোকক তাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। তেওঁলোকৰ স্পষ্টভাৱে দাবী, দুই ব্যক্তিৰ বিৰুদ্ধে গোপনে মুছলমান লোকক ভূমি বিক্ৰীৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। কোনো পৰ্যায়ে অচিনাকি মুছলমানক তাত সোমাবলৈ দিয়া নহ'ব। প্ৰতিবেশীক নজনোৱাকৈ এনিশাৰ ভিতৰতে ভূমি হস্তান্তৰ কৰি অন্তৰ্ধান দুই বিক্ৰেতাৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে এতিয়া হিন্দু জনতা। ঘটনাৰ খবৰ বিয়পি পৰাৰ পাছতে ক্ষোভত ফাটি পৰিছে বাসিন্দাসকল। কোনো কাৰণতে অচিনাকি মুছলমান লোকক তাত থাকিবলৈ দিয়া নহ'ব। মুছলমান পৰিয়াল উপস্থিত হোৱাৰ পাছতে পথতে আগভেটি ধৰিছে হিন্দু ৰাইজে। কেতিয়াও হিন্দু বসতি প্ৰধান অঞ্চলত থাকিবলৈ দিয়া নহ'ব। দুই ভূমি বিক্ৰেতাৰ কাৰ্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ক্ষোভিত ৰাইজ। প্ৰশাসনলৈ তেওঁলোকে দাবী জনাইছে কেতিয়াও তাত মুছলমান লোকক তাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। ভূমি হস্তান্তৰৰ এই কাৰ্য অঞ্চলটোৰ সাম্প্ৰদায়িক শান্তি বিঘ্নিত কৰাৰ তীব্ৰ আশংকা কৰা হৈছে। সাম্প্ৰদায়িক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত মুছলমান পৰিয়ালক থাকিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে। ভূমি বিক্ৰীৰ তদন্ত আৰু দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰা হৈছে। হিন্দু লোক ওলাই আহিছে, হিন্দু জনতা ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। হিন্দু বসতি প্ৰধান অঞ্চল সেইটো আৰু হিন্দু বসতি প্ৰধান হোজাইৰ সেই অঞ্চলত কেতিয়াও অচিনাকি মুছলমান লোকক থাকিবলৈ দিয়া নহ'ব। প্ৰতিবাদৰ বাবে ওলাই আহিছে জনতা। ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰশাসনলৈ চৰকাৰলৈ আহ্বান জনাইছে কোনো কাৰণতে তাত অচিনাকি লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব, তাত বসবাস কৰিবলৈ দিয়া নহ'ব। চৰকাৰ প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে এতিয়া হিন্দু লোকে। হিন্দু জনবহুল এলেকা, দীৰ্ঘদিনৰ পৰা হিন্দুসকলে তাত বসবাস কৰি আছে আৰু সেই স্থানত মুছলমান লোকক থাকিবলৈ দিয়া নহ'ব। অচিনাকি লোকে তাত থাকিবলৈ অহাৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। হোজাইত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। হিন্দু জনবহুল এলেকাত মুছলমান পৰিয়ালৰ বসবাসৰ চেষ্টা আৰু এই কাৰ্যৰ বিৰুদ্ধে এতিয়া ওলাই আহিছে জনতা, ওলাই আহিছে হিন্দু লোক আৰু হিন্দু লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰ প্ৰশাসনলৈ আহ্বান জনাইছে কোনো কাৰণতে হিন্দু প্ৰধান এলেকাত অচিনাকি মুছলমান লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব, তাত থাকিবলৈ দিয়া নহ'ব, বসবাস কৰিবলৈ দিয়া নহ'ব আৰু এই কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰ প্ৰশাসনে এই কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো হিন্দু বসতি প্ৰধান এলেকা, সেই অঞ্চলত দীৰ্ঘদিনৰ পৰা হিন্দুসকলে বসবাস কৰি আছে আৰু সেই হিন্দু জনবহুল এলেকাত মুছলমান পৰিয়ালে বসবাসৰ চেষ্টা চলাইছিলে। ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। গোপনে মুছলমান লোকক ভূমি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ দুই ব্যক্তিৰ বিৰুদ্ধে। নিশাটোৰ ভিতৰতে ভূমি হস্তান্তৰ কৰি অন্তৰ্ধান হ'ল বিক্ৰেতা আৰু ঘটনাৰ পাছতে এতিয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজে কোনো কাৰ্যই কোনো কাৰণতে হিন্দু লোকসকলে তাত মুছলমান লোকক প্ৰৱেশ কৰিবলৈ নিদিয়ে, তেওঁলোকে স্পষ্টভাৱে জনাই দিছে আৰু ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আমি দৃশ্যাংশ দেখুৱাই আছো হিন্দু এলেকাত মুছলমান লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। তাত যিহেতু হিন্দু বসতি প্ৰধান অঞ্চল আছে, হিন্দু লোকে তাত বসবাস কৰি আছে, তাত মুছলমান পৰিয়াল বসবাস কৰিবলৈ অহাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে উক্ত এলেকাত কেতিয়াও মুছলমান লোকক থাকিবলৈ দিয়া নহ'ব। অনিল পণ্ডিত আৰু মনোৰঞ্জন পণ্ডিত নামৰ দুই লোকৰ বিৰুদ্ধে মুছলমান লোকক ভূমি বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু ভূমি বিক্ৰী কৰাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে দুই বিক্ৰেতা আৰু মুছলমান লোকক ভূমি হস্তান্তৰ কৰি দুই বিক্ৰেতা অন্তৰ্ধান হৈ আছে আৰু বাসগৃহত এতিয়া কেতিয়াও থাকিবলৈ দিয়া নহ'ব, তাত বসবাস কৰিবলৈ দিয়া নহ'ব। মুছলমান পৰিয়ালক স্পষ্টভাৱে হিন্দু লোকৰ ফালৰ পৰা জনোৱা হৈছে। এনেদৰে হিন্দু লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। হিন্দু প্ৰধান এলেকাত কেতিয়াও মুছলমান লোকক বসতি স্থাপন কৰিবলৈ দিয়া নহ'ব, তেওঁলোকৰ স্পষ্ট প্ৰতিবাদ সাব্যস্ত কৰি কৈছে আৰু চৰকাৰ প্ৰশাসনলৈ তেওঁলোকৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে
যে দীৰ্ঘদিনৰ পৰা তেওঁলোকে তাত বসবাস কৰি আছে সেয়া হিন্দু বসতি প্ৰধান অঞ্চল আৰু হিন্দু বসতি প্ৰধান শ শ লোকে তাত যিহেতু বসবাস কৰি আছে সেই অঞ্চলটোত আৰু সেই স্থানত অচিনাকি মুছলমান লোকক কেতিয়াও প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আৰু অচিনাকি মুছলমানৰ প্ৰৱেশ কৰাক লৈ থাকিবলৈ অহাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে জনবহুল এলেকা হিন্দু জনবহুল এলেকাত মুছলমান লোকক কেতিয়াও প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ক্ষোভিত হৈ পৰিছে ৰাইজ স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশৰে কৈ আছো কেতিয়াও থাকিবলৈ দিয়া নহ'ব অনিল আৰু মনোৰঞ্জনৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু দুই বিক্ৰেতাই মাটি বিক্ৰী কৰি অন্তৰ্ধান হৈ আছে আৰু সাম্প্ৰদায়িক ভাৰসাম্য তথা শান্তি বিনষ্ট হোৱাৰ আশংকাত এতিয়া মুছলমান লোকক প্ৰৱেশত বাধা প্ৰদান কৰিছে স্থানীয় লোকে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যে প্ৰতিবাদ সাব্যস্ত কৰিব আৰক্ষীক জনাইছে আৰক্ষী প্ৰশাসনলৈ তেওঁলোকে আহ্বান জনাইছে দাবী জনাইছে যে হিন্দু লোকসকলৰ যি এলেকা হিন্দু লোকসকলৰ এলেকাত মুছলমান লোকক যাতে প্ৰৱেশ কৰিবলৈ দিয়া নহয় কেতিয়াও থাকিবলৈ নিদিয়ে হিন্দু লোকসকলে হুংকাৰ প্ৰদান কৰি কৈছে দীৰ্ঘদিনৰ পৰা তেওঁলোকে শ শ লোকে তাত বসবাস কৰি আছে আৰু শান্তি সম্প্ৰীতিত ব্যাঘাত জন্মিব যদি অচিনাকি মুছলমান লোকে তাত বসবাস কৰিবলৈ লয় আৰু সেইবাবে হিন্দু বসতি প্ৰধান অঞ্চলত মুছলমান লোকক প্ৰৱেশ কৰিবলৈ কেতিয়াও দিয়া নহ'ব স্পষ্টভাৱে দাবী জনাইছে ৰাইজৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে এই কাৰ্য কেতিয়াও মানি লোৱা নহ'ব যি দুই বিক্ৰেতা আছিলে যি দুই বিক্ৰেতাই মাটি বিক্ৰী কৰি নিশাটোৰ ভিতৰতে নোহোৱা হৈ আছে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাজ্যৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ অব্যাহত আছে যেতিয়ালৈকে মুছলমান লোকসকলে মুছলমান পৰিয়ালসকলে তাৰ পৰা গুচি নাযায় তেতিয়ালৈকে কিন্তু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব হিন্দু নাগৰিকসকলে আমি দৃশ্যাংশ দেখুৱাই আছো হিন্দু জনবহুল এলেকাত মুছলমান পৰিয়ালৰ বসবাসৰ চেষ্টা দীৰ্ঘদিনৰ পৰা যিহেতু মুছলমান হিন্দু লোকসকলে তাত বসবাস কৰি আছে আৰু সেই শ শ হিন্দু লোকে বসবাস কৰা এলেকাত মুছলমান লোকে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে মুছলমান লোকে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে বসতি প্ৰধান হিন্দু বসতি প্ৰধান অঞ্চলত মুছলমান লোকে তাত বসবাস কৰিব বিচাৰিছে আৰু মাটিও কিনিছে মাটিও ক্ৰয় কৰিছে নিশাটোৰ ভিতৰতে তেওঁলোকক মুছলমান লোকক মাটি বিক্ৰী কৰি অন্তৰ্ধান হৈ আছে মাটি বিক্ৰেতা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে দুই মাটি বিক্ৰেতাক কৰায়ত্ব কৰাৰ দাবী জনাইছে ৰাইজে আৰক্ষীলৈ আৰু কেতিয়াও মুছলমান লোকক তাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে উজাইতে ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো টাইম 8ৰ দৰ্শকক স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই কাৰ্য কেতিয়াও মানি লোৱা নহ'ব মুছলমান লোকক অচিনাকি মুছলমান লোকক সেই ঠাইত প্ৰৱেশ কৰিবলৈ কেতিয়াও দিয়া নহ'ব দুই ব্যক্তিৰ বিৰুদ্ধে মাটি বিক্ৰেতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে এতিয়া হিন্দু জনতা হিন্দু জনবহুল এলেকাত মুছলমান লোকে প্ৰৱেশ কৰিব বিচাৰিছিলে তাত বসবাস কৰিব বিচাৰিছিলে আৰু বসবাস কৰাৰ উদ্দেশ্যে তাত ঘৰ নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে মাটি ক্ৰয় কৰিছে মুছলমান লোকে আৰু দুই মাটি বিক্ৰেতা মাটি বিক্ৰী কৰিয়ে নিশাটোৰ ভিতৰতে নোহোৱা হৈ আছে হিন্দু জনবহুল এলেকাত মুছলমান পৰিয়ালৰ বসবাসৰ চেষ্টা আৰু ইয়াৰ পাছতেই দেখিবলৈ পোৱা গৈছে এনেদৰে হিন্দু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কোনো কাৰণতেই তাত মুছলমান লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ঘৰ সাজিবলৈ দিয়া নহ'ব বসবাস কৰিবলৈ দিয়া নহ'ব আৰক্ষী প্ৰশাসনলৈ তেওঁলোকে আহ্বান জনাইছে তাৰ পৰা যে শীঘ্ৰে দুই যে মাটি বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাত মুছলমান লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে মুছলমান লোকৰ প্ৰৱেশ কৰিবলৈ কেতিয়াও দিয়া নহ'ব তেওঁলোকৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে যেতিয়ালৈকে দুই লোকক কৰায়ত্ব কৰে দুই মাটি বিক্ৰেতা কৰায়ত্ব নকৰে তাৰ পৰা যেতিয়ালৈকে মুছলমান লোকে গুচি নাযায় তেতিয়ালৈকে ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰিব ৰাইজে কেতিয়াও ক্ষান্ত নহয় এক প্ৰকাৰে তেওঁলোকে স্পষ্টভাৱে বুজাই দিছে আমি দৃশ্যাংশৰে কৈ আছো হোজাইতে পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মুছলমান লোকে প্ৰৱেশ কৰিব বিচাৰিছিলে হিন্দু এলেকাত আৰু হিন্দু লোকৰ এলেকাত প্ৰৱেশ কৰি বসবাস কৰিব বিচাৰিছিলে ঘৰ সাজিব বিচাৰিছিলে ঘৰ নিৰ্মাণ কৰি তাত স্থায়ীভাৱে বসবাস কৰিব বিচাৰিছিলে মুছলমান পৰিয়ালে ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে হিন্দু জনতা ওলাই আহিছে আৰু ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে হিন্দু জনবহুল এলেকা দীৰ্ঘদিনৰ পৰা যিহেতু হিন্দুসকলে তাত বসবাস কৰি আছে আৰু সেই স্থানত কেতিয়াও মুছলমান লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব হিন্দু প্ৰধান এলেকাত মুছলমান পৰিয়ালৰ প্ৰৱেশক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে কোনো কাৰণতে মুছলমান লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে আমাৰ হিন্দু থাকিবই আমি পাকিস্তান বনাব নাযাওঁ হিন্দু মানুহে মুছলিমৰ তাত মাটিটো বেচিছে আমি মাটিটো সি ঘৰ খালী কৰি পেলাই গৈ আছে লাষ্টত সি মুছলিমক আনি ভিতৰত সোমাইছে এতিয়া সি ওলোৱা নাই আকৌ মুছলিম মানুহ সোমাইছে তেতিয়া আমি ৰাইজে দেখিছোঁ তেতিয়া দৌৰি আহিছোঁ আহি পেলাই তাকে সোমাবলৈ দিয়া নাই হা তো মিয়া মানুহে গৰম হৈ কৈছে যে বলক বোলে অফিচত যাই মই কি কৰিম মই কিয় যাম অফিচত মুছলিম আমি ইয়াত থাকিব নিদিওঁ
আমার 20-25টা ঘর আছে ইয়াত হিন্দু মানুহ আমার হিন্দু মানুহ থাকিব মুছলিম ঢুকিব নিদিওঁ জাগাখনৰ নাম ঠিকদাৰ বস্তি অনিল পণ্ডিত মনু পণ্ডিত মনোৰঞ্জন পণ্ডিত অনিল পণ্ডিত ঘৰৰ ভিতৰত সোমাই বিক্ৰী কৰি গুচি গ'ল নাই আমি গম পোৱা নাই কালি আহি সোমাইছে তেতিয়াহে গম পাইছো ৰাইজে ধৰিছো এয়া বস্তু বাহানি এতিয়াও আছে আমি ইয়াত মুছলিম মানুহ সোমাব নিদিওঁ বাংলাদেশ আমি নবনাওঁ এইটো আমাৰ হিন্দু হিন্দু থাকিবই আমি পাকিস্তান বনাব নাযাওঁ আমাৰ ইয়াতে 20-25 ঘৰ আছে হিন্দু ঘৰ ইয়াতে কালি মুছলিম আহি কিনে ডাইৰেক্ট সোমাই গৈছে ইয়াত আৰু যোন মানুহ আছিলে সি পলাই গৈছে আৰু ইয়াতে আহি কিনে মুছলিম মানুহ সোমাই দিছে আমাৰ মাজতে আমাৰ ইয়াত মুছলিম মানুহ সোমাব নিদিওঁ হিন্দু মানুহ মানুহ বিক্ৰী কৰিছে এতিয়া আমি সোমাব নিদিওঁ ইয়াত হিন্দু মানুহ মনু পণ্ডিত মনোৰঞ্জন পণ্ডিত আৰু অনিল পণ্ডিত সিহঁতৰ বিক্ৰী কৰি কিনে গুচি গ'ল আৰু এতিয়া মিয়াই আহি কিনে ডাইৰেক্ট আমি নাজানো হঠাৎ ৰাতি কিনে আহি কিনে ইয়াতে সোমাই গৈছে মিয়া ৰাইজে আহি কিনে আমাৰ গোটেই ৰাইজে ইয়াতে আহি কিনে ধৰিছো তাক আমি সোমাব দিয়া নাই সোমাব দিয়া নাই এতিয়া আমি